আপোনালোকে বাৰু সঞ্চয় কৰে নে সঞ্চয় কৰাটো কিমান বেছি প্ৰয়োজন হেতু আমি সকলোৱে অনুভৱ কৰো আজি মই আপোনালোকক কওঁ যে প্ৰতিগৰাকী যুৱতী মহিলাই মাহেকত কিবা নহয় কিবা এটা সঞ্চয় কৰিব পাৰিব এই ভিডিওটো চালে আপোনালোকে সেই সঞ্চয় কৰিব পাৰিব আৰু সেই সঞ্চয়ৰ টকাৰে কিন্তু আমাৰ বিপদৰ সময়ত বহুত বেছি কামত আহে গতিকে ভিডিওটো চাওকচোন Hello everyone আপোনালোক সকলোকে নতুন এটা ভিডিওৰ মাজলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক ভালে আছে আৰু আমিও ভালে আছো প্ৰায় এসপ্তাহৰ মূৰত আহি ঘৰ পাইছোহি মানে বহুত ঘুৰা মেলা হৈ গল বিভিন্ন কামত গতিকে আজি কালি আহি পাই এতিয়া পুৰা ঘৰ দুৱাৰ সাবচিকুন আৰম্ভ কৰিছো এসপ্তাহ নাথাকা কাৰণে গতে ধুলি হৈ গৈছে আৰু আজি ভাবিছো এটা ধুনিয়া মানে ইনফৰমেশন দিও আপোনালোকক কামখিনি কৰাৰ আগতে বলো ভিডিও এটা কৰি লও ইনফৰমেশন মানে কি পটককে মই মানে সেই কামটো কৰিছিলো আৰু কৰোতে মনত পৰি গল এটো দেখোন মই ভিডিওত মানে জনাব পাৰো আপোনালোক উপকৃত হ'ব আমি প্ৰায় মহিলা সকলে সঞ্চয়ৰ কথাটো ভাবুৱে নহয়নে কিন্তু কেতিয়াবা কিবা কিবি কাৰণত সঞ্চয় কৰা নহয় গৈ কিন্তু সঞ্চয় কৰিব লাগে আৰু আমি আমাৰ শিশু সকলকো সঞ্চয়ৰ কথাটো শিকাব লাগে মানে আমাৰ হাতত যদি 100 টকা এটা আছে হে 100 টকাটো আমি গুটে 100 টকাটোৱে খৰচ কৰি নিদি তাৰ পৰা 10 টকা হলেও আমি সঞ্চয় কৰা ব্যৱস্থা কৰিব লাগে তাৰ মানে আমি আমাৰ যিমানটো উপাৰ্জন বা আমাৰ হাতত যিমান টকা থাকে তাৰ 10% হলেও আমি সঞ্চয় কৰিব লাগে আমি বেংকত সঞ্চয় কৰাৰ উপৰিও কিন্তু ঘৰুৱাভাৱে সঞ্চয় কৰি ৰাখিব পাৰো নহয়নে অকনমানকৈ সঞ্চয় কৰোতে কেতিয়াবা এটা হিউজ এমাউন্ট পোৱা গৈ হয় আৰু মই সেই কামটো প্ৰায়ে কৰো মানে আজি বহু বছৰ ধৰি কৰি আহিছো আৰু হে আসক এইয়া দেখিছেনে এটা টেকেলি আৰু এটা এটো মানে টিনৰ বক্স হয় আৰু এটো হৈছে জুনাকৰ আৰু এটো হৈছে মুৰ জুনাকৰটোত বাৰু আমিয়ে থও মানে কি ইয়াত জুনাকৰ নিজৰ পইচাই আছে নিজৰ পইচা মানে হৈছে তাক ধৰক কোনোবাই কেতিয়াবা মৰমতে দিয়ে নহয় আইতাকহতে দিয়ে বা মুমাই ঘতে দিয়ে বা তেনেকে ঘৰৰ মানুহে কেতিয়াবা কিবা এটা মানে এনেকে দিয়ে নহয় হাতত সৰু ল'ৰা-ছোৱালীবোৰ বা কেতিয়াবা কোনোবা আলহী অতিথিও দিয়ে নহয় জানো তাৰ হে পইচাটো আমি এইটোত ভৰাই থৈ দিও আৰু এটো দেখিছে তলা আছে আৰু এটো যেতিয়া ভৰ্তি হ'বগৈ হেতু তেতিয়া খুলিম কেতিয়াবা বৰ তেনেকা পইচাবোৰ খৰচো হৈ যায় বা তাৰ কামতে খৰচ কৰি দিয়া হয় কিন্তু মই এটো তাক শিকাইছো আৰু হিও মানে যদি পইচা পায় চিধা মানে ইয়াতে থব বিচাৰে ইয়াতে থৈ দিয়া আৰু এটো হৈছে মুৰ এটো মাটিৰ টেকেলি এটো একদম আমাৰ অতীজৰে পৰা চলি আহিছে নহয় জানো আৰু আজিকালি বিভিন্ন ধৰণৰ ধুনিয়া বক্স ওলাইছে সঞ্চয় কৰিব পৰা বিভিন্ন ধৰণৰ ওলাইছে কিন্তু হেবোৰ কিনিবলৈ যাওঁতেও বহুত কেটকা পইচা খৰচ হয় কিন্তু এনেদৰে 30-40 টকা দি মাটিৰ টেকেলি এটা যদি কিনি লোৱা হয় ইয়াত ধুনিয়াকৈ থৈ দিব পাৰি ইয়াত মই যি পাৰো মানে থবলৈ চেষ্টা কৰো গটিকে আৰু থোৱাৰ পিছত এনেদৰে কাগজেৰে ঠিলা লগাই থওঁ যাতে ইয়াতে পোক পৰুৱা সোমাব নোৱাৰে গটিকে মহিলা সকলে সঞ্চয় কৰিব পৰা আপোনালোকে মাহেকত 100 টকা এটা হলেও 150 টকা এটা হলেও থব পাৰিব হেতু আপোনালোকে থব পাৰিবই কেনেদৰে পাৰিব হে আপোনালোকে গম নোপোৱাকৈ হে 100 বা 150 টকাটো ৰাহি হৈ যাব কেনেদৰে ৰাহি হ'ব মই আপোনালোকক জনাই আছো ৰব মই মোবাইলটো ষ্টেণ্ডত লগাই লওঁ আমি যুৱতী মহিলাসকল যেতিয়া প্ৰতি মাহে পিৰিয়ড হওঁ স্যানিটাৰী নেপকিন কিনিবৰ কাৰণে প্ৰতি মাহতে আমাক 100 পৰা 200 টকা ভিতৰত টকা লাগে নহয় জানো প্ৰতি মাহে হেতু পইচা লাগে আৰু 12 মাহ হে পইচাটো আমাৰ গৈয়ে থাকে আপোনালোকে 150 টকাকে হলেও বহুতখিনি টকা গুচি যায় গৈ বা কিছুমানৰ 100 টকাটো হ'ব পাৰে বা কিছুমানৰ 200 টকা মানো লাগিব পাৰে কিন্তু মই আপোনালোকক যদি কওঁ আপোনালোকে এটাও স্যানিটাৰী নেপকিন কিনিব নালাগে মানে 10 বছৰলে আপোনালোকে স্যানিটাৰী নেপকিন কিনিব নালাগে আপোনালোক সাকে আচৰিত হৈছে নহয় জানো স্যানিটাৰী নেপকিন ব্যৱহাৰ নকৰাকৈ পিৰিয়ডছৰ দিনকেটা কেনেদৰে কটাম মই আপোনালোকক জনাবলৈ লৈছো এটো চাওক এভাৰটিনৰ এটো মেনস্ট্ৰুৱেল কাপটো এটো যদি আপোনালোকে এবাৰ কিনি লয় ইয়াৰ দামটো বহুত বেছি নহয় ইয়াৰ দামটো হৈছে 455 মোৰ এটো কিনা যথেষ্ট দিন হৈ গল হয়তো এতিয়া দাম কম বেছিও হ'ব পাৰে কিন্তু অনলাইনত কিনিলে আমি বহুত % ৰেহাইও পাও এটো 455 ও নপৰে অনলাইনত আমি যেতিয়া Amazon Flipkart তেনেকুৱা ওয়েবসাইট সমূহত কিনো আপোনালোকে যদি এটো এবাৰ কিনি লয় এটো 10 বছৰলে ব্যৱহাৰ কৰিব পাৰে এটা মেনস্ট্ৰুৱেল কাপ তেতিয়া হলে আপোনালোকে 10 বছৰত ভাবকচোন মাহেকত 100 টকাকেও যদি আমাৰ ৰৈ যায় 10 বছৰত কিমান টকা ৰবগৈ মই হেতুৱে ক'ব বিচাৰিছো যে মাহেকত হে পিৰিয়ডছৰ নামত খৰচ হোৱা টকাকেটা হলেও আমি ৰাহি কৰিব পাৰিম যুৱতী মহিলা সকলে গটিকে এটো এবাৰ কিনি ললে আপোনালোকে 10 বছৰ ব্যৱহাৰ কৰিব পাৰিব এই কাপটো এয়া চাওক লিখাই আছে দেখিছেনে reusable for as long as
10 years 10 বছৰলৈকে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব এটো সম্পূৰ্ণ লিক ফ্ৰী প্ৰটেকচন আছে 12 ঘণ্টালৈকে আপোনালোকক প্ৰটেকচন দি ৰাখিব আৰু মই আপোনালোকক এই কাপটো দেখুৱাই দিছো এটো সব মেনস্ট্ৰুৱেল কাপৰ বিষয়ে ইতিমধ্যে প্ৰায় সকলোৱে গম পাইছে আৰু বহুতে ব্যৱহাৰো কৰিছে বহুতে ব্যৱহাৰ কৰি ভালো পাইছে বহুতে কৈছে যে বহুত আৰাম হয় এটো ব্যৱহাৰ কৰি থাকিলে আপোনালোকে পিৰিয়ডছ হৈ আছে নে নাই গমো নাপাব আৰু এটো একদম চেঞ্জ কৰিবলৈও কোনো অসুবিধা নাই গটিকে আৰু এটো সিলিকনৰ হৈ দেখিছে আৰু এটো মানে লগাই ৰাখিবলৈও বহুত বেছি ভাল হয় আৰু ইয়াতো আপোনালোকে বেলেগ বেলেগ সাইজ পাব আপোনালোকৰ প্ৰয়োজন অনুসাৰে তেনে ধৰণে সাইজ লৈ ল'ব পাৰিব এভাৰটিনৰ মেনস্ট্ৰুৱেল প্ৰডাক্টসমূহ বহুত বেছি ভাল মই আপোনালোকক দেখুৱাই আছো গটিকে আপোনালোকে যদি এনেকুৱা এটা কাপ কিনি লয় আপোনালোকে প্ৰতিবাৰে পিৰিয়ডছ হতে এটো ব্যৱহাৰ কৰি ধুনিয়াকৈ আকৌ সামৰি থৈ দিব পাৰিব অলপ কুহুমীয়া পানীত ধুই মেলি এই ভালদৰে আকৌ শুকুৱাই পেলাই সামৰি পেলাই থৈ দিব আকৌ নেক্সট মান্থত এটো ব্যৱহাৰ কৰিব পাৰিব এনেদৰে হেতু আপোনালোকে 10 বছৰ ব্যৱহাৰ কৰিব পাৰিব আৰু কৰবাত গলে দিনটোৰ কাৰণে উলাই গলে আমি যেতি পিৰিয়ডছ হৈ থকা সময়ছোৱাত চেনিটাৰী পেড এটা লগাই যোৱা হয় তেতিয়া বহুত বেছি চিন্তা থাকে লিক হৈছে নেকি আৰু যেতিয়া চেঞ্জ কৰিব হয় চেঞ্জ কৰিবলৈ যদি ভাল ঠাই টুকুৰা নাপায় মানে পৰিষ্কাৰ ওয়াশৰুম এটা নাপায় তেতিয়াও আমি অসুবিধাৰ সন্মুখীন হওঁ গটিকে এটো লগাই থাকিলে আপোনালোকে একেবাৰে চিন্তা কৰিব নালাগে আপোনালোকক 12 ঘণ্টা লাগে প্ৰটেকচন দি থাকিব আৰু তাৰ লগতে চেঞ্জ কৰিব লগিয়া হলেও তেনেকুৱা একো সমস্যা নাথাকে এটো পুনৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব গটিকে এটো কিনিব পৰা লিংক মই আপোনালোকক পিন কৰি থৈছো কমেন্টত পিন হৈ আছে আপোনালোকে কিনিব পাৰিব আৰু বহুতে এই এভাৰটিনৰ মেনস্ট্ৰুৱেল কাপটো ব্যৱহাৰ কৰিছে আৰু মোৰ ভিডিও চাই থকা কোনোবাই ব্যৱহাৰ কৰিছে নেকি জনাব আৰু এটো ব্যৱহাৰ কৰি আপোনালোকে মাহে মাহে পইচা ৰাহি কৰি এনেদৰে টেকেলি নতুবা এনেদৰে বক্সত ভৰাই যাব পাৰিব আৰু যেতিয়া এটো ভৰ্তি হ'বগৈ পইচাটো উলিয়াব তেতিয়া চাবচোন আপোনালোকৰ কিমান বেছি মনটো ভাল লাগিব নহয় জানো মাহে মাহে খৰচ হোৱা পইচাটো যেতিয়া আপোনালোকৰ ৰাহি হয় এটা গোটা এমাউন্ট হ'বগৈ আৰু সেই এমাউন্টে আপোনালোকৰ প্ৰয়োজনীয় কাম এটা কৰিব পাৰিব তেতিয়া যে কিমান বেছি মনটো ভাল লাগিব আশা কৰিছো এই ভিডিওতে আপোনালোকক উপকৃত কৰিলে আৰু যদি কিনিব বিচাৰিছে মই কমেন্টত লিংক দি থৈছো আপোনালোকে কিনিব পাৰিব কেৱল এনেদৰে ৰাহি কৰিয়ে নহয় আপোনালোকে যেনে তেনে হলেও কিবা এটা ৰাহি কৰি এনেদৰে সঞ্চয় কৰিবলৈ চেষ্টা কৰিবচোন চাব আপোনাৰ নিজৰে মনটো ভাল লাগি থাকিব যে মোৰ হাতত অলপমান টকা আছে আৰু হাতত যদি অলপমান পইচা থাকে মানুহ বহুত আত্মবিশ্বাসীও হৈ থাকে আজিকালি প্ৰায় সকল যুৱতী মহিলাই উপাৰ্জনক্ষম আৰু যি সকল নিজৰ ঘৰখনক লৈ ব্যস্ত তেওঁলোকেও যেনে তেনে হলেও মানে নিজৰ কাৰণে কিবা এটা সঞ্চয় কৰি ৰখাটো খুব বেছি প্ৰয়োজন আৰু সেই পইচাটোৱে বিপদত কামতো আহে গতিকে ভিডিওটোৰ পৰা বিদায় ললো আশা কৰিছো এই ভিডিওটো চাই আপোনালোকে ভাল পালে গতিকে বাই বাই